ফাগুনৰ পহিলাটো বুধবাৰত মিচিং ভাই ভনীসকলৰ যি মূল উৎসৱ আলি আই লৃগাং সেই আলি আই লৃগাঙক লৈ মহানগৰীৰ এই যিটো স্থান অৰ্থাৎ এই সোণাইঘুলিৰ পৰিৱেশটো এটা সঁচাকৈয়ে সুকীয়া পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰিছে। সতীৰ্থ হেমন্তই আপোনালোকক সমগ্ৰ দৃশ্যটো দেখুৱাইছে। আলি আই লৃগাং উপলক্ষে যিহেতু এইটো মিচিং জনগোষ্ঠীৰ প্ৰতিগৰাকী লোকৰ কাৰণে এই উৎসৱটোৰ এটা বিশেষ তাৎপৰ্য আছে আৰু তাকে লৈ পেলাই এই যি মহানগৰী কংক্ৰিটৰ মহানগৰীৰ সোণাইঘুলিত সকলো মিচিং ভাই ভনী একলগ হৈ পেলাই এনেদৰেই আজিৰ দিনটোত আলি আই লৃগাং উদযাপন কৰা দেখিবলৈ পোৱা গৈছে। মহানগৰীৰ ভিন্ন প্ৰান্তৰ যিসকল মিচিং জনগোষ্ঠীয় লোক সেই লোকসকল আহি পেলাই এনেদৰে উপস্থিত হৈছেহি এই যি স্থান এই সোণাইঘুলিৰ যিখন খেলপথাৰ এই খেলপথাৰতেই আৰু সকলোৱে তেওঁলোকে ঐনিতমকে আৰম্ভ কৰি গুমৰাংকে আৰম্ভ কৰি সকলো ধৰণৰ তেওঁলোকৰ যিসমূহ কাৰ্যপন্থা এই কাৰ্যপন্থাসমূহ এনেদৰে চলাই নিছে আৰু ইতিমধ্যে এই যিটো মূল চাংঘৰ এই চাংঘৰটোৰ ওপৰতেই তেওঁলোকে তেওঁলোকৰ যিসমূহ স্থানীয় পানীয় দ্ৰব্য বিশেষকৈ সেয়া সাজৰ কথাই কওক বা চাইৰ মদৰ কথাই কওক একেটা সময়তে তেওঁলোকে গাহৰিৰ কথাই কওক বিভিন্ন ধৰণৰ যিসমূহ তেওঁলোকৰ পৰম্পৰাগত খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰৰ আয়োজন কৰিছে আৰু সকলো ভাই ভনী মিচিং জনগোষ্ঠীয় সকলো ভাই ভনী একলগ হৈ পেলাই এনেদৰে তেওঁলোকে আজিৰ দিনটোত বিশেষকৈ এনেদৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আলি আই লৃগাং আৰু সকলোৱে এনেদৰে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। আৰু আপোনালোকক এটা বিশেষ দৃশ্য দেখুৱাইছোঁ বৰ্তমান সময়ত এই যে মহানগৰীৰ আলি আই লৃগাঙৰ স্থান ইয়াত আহি পেলাই উপস্থিত হৈছে সেই প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকা তেখেতৰ লগতো অকণমান কথা পাতিবলৈ ক'ম আৰু মই সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্টক অকণমান আগুৱাই আহিবলৈ ক'ম যিহেতু সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই আছোঁ। মই অকণমান কথা পাতিম বাইদেউৰ লগত আৰু বৰ্তমান সময়ত আলি আই লৃগাং উপলক্ষে এই যি পৰিৱেশ এই পৰিৱেশটো কিন্তু সঁচাকৈ এটা সুকীয়া পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰিছে। মই অকণমান বাইদেউৰ লগত কথা পাতিবলৈ বিচাৰিম। বাইদেউ আহিছে আজি আলি আই লৃগাং সকলোকে আলি আই লৃগাঙৰ অলেখ শুভকামনা যাচিছোঁ আৰু আমাৰ এই অঞ্চলত প্ৰত্যেকবাৰ কাহিলীপাৰা এই সোণাইঘুলিত ইয়াত প্ৰত্যেকবাৰে অনুষ্ঠিত কৰা হয় আৰু প্ৰত্যেকবাৰে মই জড়িত হওঁ ইয়াৰ লগত আৰু যিহেতু আমাৰ এইটো ফাগুনৰ প্ৰথমটো বুধবাৰ খুব উলহ মালহেৰে উদযাপন কৰিছে আৰু যি উদ্দেশ্যি আমাৰ এই উৎসৱ আচলতে উৎসৱ নহয় আচলতে আমাৰ এইটো এটা গোটেই জনগোষ্ঠীটোক জীয়াই ৰখাৰ এটা যি পৰম্পৰা আছে এই যি উদ্দেশ্যেৰে এই অনুষ্ঠানটো ইয়াতে কৰিছে বা উৎসৱটো পালন কৰি আছে এই উদ্দেশ্য সিদ্ধি হওক ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু সকলোৰে ভাল হওক। আপং আৰু গাহৰিৰ সোৱাদ লোৱা হৈছে? মই আপংটো বাৰু এতিয়ালৈকে টেষ্ট কৰা নাই কৰিম আৰু আচলতে আমি ইয়াত মিচিং বুলি ক'লে আমাৰ আচলতে সেই খাদ্য সকলোৱে আচলতে মিছ কৰে বহুতে গতিকে মই আচলতে চাবৰ কাৰণে ইয়াতে আহিছোঁ আৰু স্বাভাৱিকতে আজি সকলোৱে খোৱা খাদ্যলৈ যিহেতু আমাৰ অনুষ্ঠানটো উদ্দেশ্যটোৱে যে কৃষিভিত্তিক আমি যিহেতু আমাৰ এটা জনগোষ্ঠী গতিকে এই কৃষিৰ ওপৰত ভিত্তি কৰি আমাৰ বা খাদ্য ইমান চহকী আমাৰ গতিকে খুব সুন্দৰ পৰিৱেশ এটা গতিকে অলপ পিছত টেষ্ট কৰিম বাৰু। কিছু সময়ৰ আগতে ইয়াত ঢোলৰ গুমগুমনি ঐনিতম গুমৰাং সকলো একেলগে পৰিৱেশন কৰি আছিলে আপুনিও নাচিছিলে? নাচিছিলোঁ মানে নাচিমহে এতিয়া। T24 দৰ্শকসকলৰ কাৰণে যদি অকণমান কঁকালটো ঘূৰাই নাই সময়ত দিম বাৰু সকলোকে শুভেচ্ছা জনাইছোঁ আৰু ক'বলৈ গ'লে আজিৰ এই দিনটো আমাৰ কাৰণে বহুত এটা ডাঙৰ দিন আমাৰ সকলো মিচিং জনগোষ্ঠীৰ কাৰণে গতিকে এই যি উদ্দেশ্যেৰে অনুষ্ঠিত কৰিছে উদ্দেশ্য সফল হওক সিদ্ধি হওক। এয়াই হৈছে প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ ইতিমধ্যে মন্তব্য শুনালোঁ আপোনালোকক। তেখেতো আহি পেলাই বৰ্তমান সময়ত য'ত আলি আই লৃগাঙৰ এটা সুন্দৰ তেওঁলোকে আয়োজন কৰিছে অৰ্থাৎ মহানগৰীৰ কংক্ৰিটৰ মহানগৰীৰ এই সোণাইঘুলিৰ পৰিৱেশ এয়া কণ যিসকল কণমানি আহি পেলাই ইয়াত উপস্থিত হৈছেহি তেওঁলোকেও ইতিমধ্যে প্ৰাক্তন বিধায়িকাগৰাকীৰ সৈতে সকলোৱে এনেদৰে ফটো উঠাত ব্যস্ত হৈ আছে আৰু এয়াই হৈছে আলি আই লৃগাঙৰ পৰিৱেশ। সকলো আহি পেলাই তেওঁলোকে এনেদৰে উদযাপন কৰেহি তেওঁলোকৰ মূল যি উৎসৱ আলি আই লৃগাং আৰু আজিৰ দিনটোৰ পৰা বিশেষকৈ এই কৃষিৰ লগত জড়িত এই উৎসৱটো সকলোৱে উলহ মালহেৰে এইকাৰণেই উদযাপন কৰে তেওঁলোকে এইটো বসন্ত উৎসৱ হিচাপে এক প্ৰকাৰে উদযাপন এইকাৰণেই কৰিব বিচাৰে আজিৰ দিনটোতে অৰ্থাৎ কঠীয়া সিঁচাৰ পৰা আৰম্ভ কৰি কঠীয়া তোলাৰ পৰা আৰম্ভ কৰি যে গোটেই পৰিৱেশ এই পৰিৱেশটো কিন্তু সঁচাকৈ সুকীয়া আৰু বৰ্তমান সময়ত সোণাইঘুলিত এনেকুৱা এটা পৰিৱেশে বিৰাজ কৰিছে আৰু সকলো ৰাইজ আহি পেলাই উপস্থিত হৈছে এই অঞ্চলৰে নহয় মহানগৰীৰ ভিন্ন প্ৰান্তৰ মিচিং জনগোষ্ঠীয় যিসকল ভাই ভনী সেই সকলোখিনি আহি পেলাই উপস্থিত হৈছেহি আৰু সকলোৱে একেলগে আপং খাৱা দেখিবলৈ পোৱা গৈছে সকলোৱে একেলগে অকণমান গাহৰিৰ সোৱাদ লোৱা দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে আপোনালোকে দেখিছে সকলো বৰ্তমান সময়ত বিশেষকৈ আলি আই লৃগাং উদযাপনত ব্যস্ত হৈ আছে। তৰাপাতৰ অকণমান তৰাপাতৰ লগত খাদ্য সম্ভাৰটো দেখুৱাই দিছোঁ। তৰাপাতৰ লগত ভাত আৰু ভাতৰ কাষতেই আছে গাহৰিটো কি দি বনাইছে? পুৰাঙা পিন বুলি কয় ইয়াতে বিভিন্ন ধৰণৰ আপোনাৰ বনশাক আছে এতিয়া নামটো ক'বলৈ এতিয়া বহুত দীঘলীয়া হ'ব মই বিশেষকৈ নাজানো কি আছে কিন্তু আমাৰ
আলপতি ইয়াত আছে তেওঁলোকে ক'ব পাৰিব চাউলটো কি চাউল হয় এইটো বৰা চাউলৰ হয় খাই কেনেকুৱা লাগিছে খাই ভালেই আমাৰ যেনেকৈ বৰা চাউলৰ যেনেধৰণৰ বিভিন্ন ধৰণে বনায় বৰা চাউলৰ ঠিক তেনেধৰণে লাগিছে এইটো বইলকৈ বনাইছে পুৰাং আপিন বুলি কয় হয় এয়াই হৈছে পৰিৱেশ ইতিমধ্যে খাদ্য সম্ভাৰ দেখুৱাইছোঁ দুগৰাকী বাইদেউ ব্যস্ত হৈ আছে গোটেই পৰিৱেশটো এটা সুকীয়া পৰিৱেশ তৰাপাতৰ লগত বৰা চাউল আৰু গাহৰিটো কি দি বনোৱা হৈছে মই নাজানো মই আপং খোৱা হৈছে নে নাই হৈছে এয়াই হৈছে পৰিৱেশ আৰু ইতিমধ্যে আলি আই লৃগাঙক লৈ সকলো ব্যস্ত হৈ আছে কোনোৱে যদি আপঙৰ সোৱাদ লৈছে কোনোৱে দেখিছে আপোনালোকে গাহৰিৰ লগত তেওঁলোকে বৰা চাউলৰ সোৱাদ লৈছে আৰু সকলোৱে এনেদৰে ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু ND24 দৰ্শকসকলক সেই দৃশ্য দেখুৱাইছোঁ প্ৰকৃততে কেনেকুৱা এটা পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰিছে আয়োজক সমিতিৰ দায়িত্বত আছে নেকি গোটেই এনেদৰে সকলোৱে দেখিবলৈ পোৱা গৈছে আলি আই লৃগাং বৰ্তমান আজিৰ দিনটোত উদযাপন কৰাত এনেদৰে সকলো ব্যস্ত হৈ পৰিছে আৰু সকলোৱে উলহ মালহেৰে ইতিমধ্যে আপোনালোকক দেখুৱাইছোঁ ব্যস্ত হৈ পৰিছে আলি আই লৃগাং উদযাপনত মই দাদা অকণমান আপোনাৰ লগত কথা পাতিবলৈ বিচাৰিম আপোনালোকে গাহৰি ভাগ কৰি আছে ভাগ বতৰাৰ দায়িত্বত আপোনালোক আছে আপঙো ভাগ বতৰা কৰি আছে কি দি বনোৱা হৈছে গাহৰিটো আমাৰ এইটো হেৰি শাকৰ লগত জংগলী পাত সেইবিলাকৰ লগত বনোৱা হৈছে এতিয়া 10-12টামান আছে আমাৰ পাত এতিয়াত গছৰ পাত অসমবাসী ৰাইজক আলি আই লৃগাং একদম মানে আমাৰ আলি আই লৃগাং সুকীয়া পৰিৱেশে বিৰাজ কৰিছে তৰাপাতৰ লগত বৰা চাউল বিভিন্ন ধৰণৰ বন শাকৰ লগত যি তেওঁলোকে গাহৰি প্ৰস্তুত কৰিছে আজিৰ বিশেষ দিনটোত আনহাতে আপং আৰু সকলোৱে এনেদৰে দেখিছে আৰু এটা মূল তেওঁলোকে ষ্টেজ বনাইছে য'ত তেওঁলোকে মূল যিখন মঞ্চ সেই মূল মঞ্চখনতেই গুমৰাঙৰ কথাই কওক একেটা সময়তে ঐনিতমৰ কথাই কওক ঢোলৰ চেৱত প্ৰতিগৰাকী মিচিং গাভৰুৱে এনেদৰে কঁকাল ঘূৰোৱা দেখিবলৈ পোৱা গৈছে আৰু ইয়াতো সহস্ৰাধিক ৰাইজ উপস্থিত আছে কণমানিসকল আহিছে সাজি কাচি আহিছে সকলোৱে এনেদৰে কিন্তু ফাগুনৰ পহিলা বুধবাৰটোত এনেদৰে আজিৰ দিনটোত আলি আই লৃগাং উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আৰু সকলো আহি পেলাই উপস্থিত হৈছেহি দাদা আপুনি ইয়াতে আছে ইয়াৰে কম হয় এয়াই হৈছে পৰিৱেশ আপুনি আপোনালোকক ইতিমধ্যে দেখুৱাইছোঁ আৰু গোটেই পৰিৱেশটোৱে বৰ্তমান সময়ত এটা সুকীয়া পৰিৱেশে বিৰাজ কৰিছে আৰু এই পৰিৱেশটোৰ কথা আমি সঁচাকৈ ক'ব লাগিব আৰু আলি আই লৃগাঙক লৈ পেলাই এটা উৎসৱমুখৰ পৰিৱেশে সমগ্ৰ ৰাজ্যতে বিৰাজ কৰে কেৱল মিচিং জনগোষ্ঠীয় ভাই ভনীসকলৰ মাজতেই নহয় সকলো লোক আহি পেলাই ইয়াত সকলো ধৰ্মাৱলম্বী লোক আহি পেলাই উপস্থিত হয় আলি আই লৃগাং বুলি ক'লে আৰু যিহেতু কৃষিভিত্তিক এটা উৎসৱ গতিকে এই কৃষিভিত্তিক উৎসৱটোক লৈ পেলাই আলি আই লৃগাং অৰ্থাৎ বসন্ত উৎসৱ এক প্ৰকাৰে তেওঁলোকে উদযাপন কৰে অকণমান দাদা যিহেতু আলি আই লৃগাং আজি আপোনালোক সকলো ওলাই আহিছে ক'ৰ পৰা আহিছে মই সেই ৰুক্মিণী গাঁৱৰ পৰা আহিছোঁ গুৱাহাটী হয় ইয়াত কেনেকুৱা লাগিছে পৰিৱেশটো খুবেই ভাল আগেও ভাল আৰু এতিয়াও ক্ৰমান্বয়ে ভাল হৈ আহি যাব কাৰণ মানুহ গেডাৰিং হ'বলৈ আৰু বাকী আছে খুব ভাল লাগিছে আলি আই লৃগাং পৰম্পৰা আৰু আমাৰতো চলেই আৰু প্ৰতি বছৰে এই ফাগুনৰ প্ৰথম বুধবাৰে আৰু এতিয়া পৰিৱেশটো খুব ভাল লাগিছে যে যোৱা কেইদিনতকৈ আজি বতৰটো বেছি ভাল উলহ মালহ তেনেকুৱা বতৰো তেনেকৈ উলহ মালহ হৈছে চাৰিওফালে ফুল পলো খুব ধৰিছে ওলাইছে শিমলু ফুলিছে পলাক ফুলিছে আৰু সেই মদাৰো ফুলিছে এইখিনি ভাল লাগে আৰু আমি সেই গুৱাহাটী সমাজখন বহু জেগাতে এতিয়া কৰে কিন্তু এই জেগাটোত আমি কৰি বেছি ভাল পাওঁ যেন লাগে কাৰণ জেগাটো ভাল আইৰুমিৰ পৰা অলপ দূৰত আৰু খুব ভাল লাগে আৰু প্ৰতি বছৰে এনেকৈয়ে হয় এতিয়াও মই ভাল পাইছোঁ আৰু গোটেই অসমৰ য'ত য'ত মিচিংবাসী আছে নিশ্চয় উদযাপন কৰিছে সকলোৱে উদযাপন কৰিছে গতিকে আপোনালোকেও সেই মৰ্মে আমাৰ প্ৰসাৰৰ কাৰণে আহিছে আমি খুব ভাল পাইছোঁ আৰু যেহেতু এইটো এটা উৎসৱ বুলি ক'লে এটা উখল মাখল পৰিৱেশে বিৰাজ কৰে কেৱল বহুকেইখন সংখ্যক ৰাইজ আহি পেলাই ইয়াত উপস্থিত হৈছেহি আপুনি ক'ৰ পৰা আহিছে মই ইয়াৰে এটা সুন্দৰ আয়োজন আপোনালোকে কৰিছে বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰো আছে কি কি বিশেষ খাদ্য মানে কি কৰিছে আমাৰ এথনিক কিছুমান ডাইট আছে তাৰে ভিতৰত আপোনাৰ মানে কি কৰিছে গাহৰি মাংসৰ লগত আমাৰ গছৰ কিছুমান পাত আছে যেনে তাজিক আছে তাকুক আছে গতিকে আমাৰ ইয়াত মানে এতিয়া কি হৈছে এই দালি বা এনেকুৱা বজাৰৰ বস্তু ইয়াত আমি ব্যৱহাৰ নকৰোঁ আমি পিয়ৰলি মানে কি কৰিছে এই গছপাতবিলাকৰ লগত মাংসটো সিজাওঁ আৰু ইয়াত যিমানখিনি বস্তু লগোৱা হয় আদা নহৰু ইত্যাদিহে দিয়া হয় ইয়াত মছলাৰ কোনো প্ৰভাৱ নাই সেইকাৰণে মানে কি কৰিছে এই বস্তুটো খোৱাৰ পিছত মানুহৰ কোনো সমস্যা নহয়
হয় এটা সুন্দৰ খাদ্য সম্ভাৰৰ তেওঁলোকে আয়োজন কৰিছে আৰু সকলো আহি পেলাই এনেদৰে উপস্থিত হৈছে সকলোৱে আজিৰ দিনটোত এনেদৰে কিন্তু আলি আই লৃগাং উদযাপন কৰাত সকলো ব্যস্ত হৈ পৰিছে এক প্ৰকাৰে পলাশ ফুলিছে মদাৰ ফুলিছে শিমলু ফুলিছে আৰু গোটেই আমোল মোলাই পৰিছে এই ফাগুনৰ যিটো পহিলা বুধবাৰ এই পহিলা বুধবাৰটোতে কিন্তু এনেকুৱা এটা পৰিৱেশে বৰ্তমান সময়ত বিৰাজ কৰিছে আৰু ইয়াৰে প্ৰত্যেকগৰাকী লোক বিশেষকৈ মিচিং জনগোষ্ঠীয় প্ৰতিগৰাকী ভাই ভনী আহি পেলাই উপস্থিত হৈছে আৰু সকলোৱে এই ফাগুনৰ পহিলা বুধবাৰটোতে এনেদৰে দেখিবলৈ পোৱা গৈছে তেওঁলোকে আলি আই লৃগাং উদযাপন কৰিছে ইয়াত বহু সংখ্যক ৰাইজ আছে বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰ পৰাই ইয়াৰে হয় আলি আই লৃগাঙৰ বিশেষ খাদ্য সম্ভাৰৰ আয়োজন কৰিছে আপং খোৱা হৈছে নে একেলগে মই আপং ইমান নাখাওঁ মানে মই এতিয়ালৈকে খোৱা নাই গাহৰিৰ সোৱাদ লৈছে লৈছোঁ গাহৰিৰ সোৱাদ লৈছে হয় আলি আই লৃগাং বুলি ক'লে এটা সুকীয়া পৰিৱেশে বিৰাজ কৰে ইতিমধ্যে জ্যেষ্ঠ কেইজন মানুহে কৈছে ফাগুনত শিমলু ফুলে পলাশ ফুলে মদাৰ ফুলে এটা সুকীয়া পৰিৱেশ এইটো হয় প্ৰেম লগা পৰিৱেশ বহুতে প্ৰেম আছে মানে মাজত মানুহেবিলাক চবে একেলগে খাই নাচে বহুত ভাল লাগে সেইটো চাই পেলাই আইতা ক'ৰ পৰা আহিছে ইয়াৰে হয় নাৰায়ণপুৰ পৰা আহিছোঁ কেনেকুৱা লাগিছে ইয়াৰ পৰিৱেশটো ভাল লাগিছে ভাল লাগিছে সকলো আহিছে আইতাৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী গাভৰু সুন্দৰকৈ সাজি কাচি তেওঁলোক ওলাই আহিছে আৰু সকলোৱে আহি পেলাই এনেদৰে উদযাপন কৰা দেখিবলৈ পোৱা গৈছে আজিৰ এই বিশেষ দিনটোত আলি আই লৃগাং ইতিমধ্যে আমি আপোনালোকক সেই পৰিৱেশটো দেখুৱাইছোঁ আৰু আমি সকলোৰে লগত অকণমান কথা পতাৰ চেষ্টা কৰিছোঁ বাইদেউ ক'ৰ পৰা আহিছে মই ইয়াৰে হয় আলি আই লৃগাং বুলি ক'লে এটা সুকীয়া পৰিৱেশ গাহৰিৰ সোৱাদ লোৱা হৈছে হৈছে আপং খোৱা হৈছে আপং অলপ কেনেকুৱা লাগিছে বহুত ভাল সৰুৰ পৰাই ইয়াতে ডাঙৰ হৈছোঁ যিহেতু সেইকাৰণে সৰুৰ পৰাই মানে এনেকুৱাই ডান্স চান্স কৰা মানে ইয়াৰত যিহেতু এবাৰে আহে সেইকাৰণে বহুত ভাল লাগিছে এয়াই হৈছে পৰিৱেশ ফাগুনত মদাৰ ফুলে শিমলু ফুলে পলাশ ফুলে আৰু ফাগুনে প্ৰেম কঢ়িয়াই আনে আৰু এয়াই হৈছে ফাগুনৰ বতৰ আৰু এই ফাগুনৰ উন্মাদনতেই প্ৰথমটো পহিলা বুধবাৰতেই এটা সুকীয়া পৰিৱেশে বিৰাজ কৰিছে আলি আই লৃগাং উপলক্ষে এই যি মহানগৰী এই কংক্ৰিটৰ মহানগৰীৰ এই যিটো স্থান এই স্থানটোত এনেদৰে এটা আলি আই লৃগাং উপলক্ষে সুন্দৰ পৰিৱেশে বিৰাজ কৰিছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ